নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিতুমণি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল নিতু ৰাখললৈ। আজি সাধাৰণ এবিধ ৰেচিপি আনিছোঁ। জিকা আৰু ঔটেঙাৰে মই মাছৰ এখন তৰকাৰী বনাম। তেনেহ'লে আহক কেনেদৰে বনাওঁ এই তৰকাৰীখন, তাৰ আগতে সামগ্ৰীসমূহ জানি লওঁ। জিকা ঔটেঙাৰে মাছৰ তৰকাৰীখন বনাবৰ বাবে আগতে মই ইয়াত এফাল ঔটেঙা সামান্য নিমখেৰে অলপ পানীত মই 4টা হুইচেল দি সিজাই লৈছোঁ। 4টা জিকা মই ইয়াত মিডিয়াম সাইজত কাটি লৈছোঁ। লাগিব সৰিয়হৰ তেল মাছ ভাজিবলৈ জোখমতে ল'ম। আদা নহৰু জিৰা একেলগে পিহনাত পিহি লৈছোঁ। নিমখ লৈছোঁ, হালধি লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, 2টা জলকীয়া কাটি লৈছোঁ আৰু লৈছোঁ মই কুহি মাছ। আপোনালোকে যিকোনো মাছ ল'ব পাৰিব। এতিয়া আমি আগতে মাছখিনি ভাজি ল'ম, তাৰপিছত আমি তৰকাৰীখন বনাম। কেৰাহীত তেল গৰম কৰিব দিছোঁ। মাছ ভাজিব পৰাকৈ মই হিচাপমতে তেল লৈ লৈছোঁ। মাছখিনি ভজা হৈ গৈছে, মচমচীয়া হৈ গৈছে, আমি এতিয়া নমাই থৈ দিম। এতিয়া কেৰাহীত পিঁয়াজখিনি দিম, লগতে জলকীয়াখিনি দিম। পিঁয়াজ ৰঙচুৱা হৈ গৈছে। এতিয়া 2 চামুচ আদা নহৰু জিৰা যে পিচি লৈছিলোঁ দি দিলোঁ। হালধি আৰু নিমখ একেলগে দি অকণমান লৰাই দিলোঁ। হৈ গ'ল। এতিয়া ইয়াত আমি জিকাখিনি দি দিম। এতিয়া জিকাখিনি ঢাকনিখন লগাই দি অকণমান সিজিবলৈ দিম। বন্ধু বান্ধৱীসকল, আমাৰ জিকাখন ইতিমধ্যে পানীখিনি শুকাই গৈছে আৰু জিকাখিনিও ধুনীয়াকৈ মজি গৈছে, এয়া দেখিছে। এতিয়া আমি পানী দিব পৰা হৈ গৈছোঁ। পানী অৰ্থাৎ আমি ঔটেঙা যিখিনি পানীত সিজাই লৈছিলোঁ সেইখিনি ঢালি দিলোঁ। আৰু এই পানীখিনিতে মই ধুনীয়াকৈ উতলাই ল'ম। এতিয়া প্ৰথমতে মই অকণমান ঢাকনিৰে ঢাকি দিম। এক উতল যেতিয়া আহিব তেতিয়া মই মাছখিনি ঢালি দি আৰু ধুনীয়াকৈ উতলাই গ্ৰেভি কৰি নমাই থৈ দিম। বৰ ধুনীয়াকৈ উতলিছে। এতিয়া মাছখিনি দি দিলোঁ। মাছখিনিৰ লগত এতিয়া ঔটেঙা জিকা সকলোখিনি একেলগে ধুনীয়াকৈ যেতিয়া উতলিব, ধুনীয়াকৈ গোটেইখিনি সোৱাদ উঠিব, তাৰপাছত আমি ধুনীয়াকৈ জোলখন নমাই থৈ দিব পৰা হৈ যাম। তেতিয়া বন্ধু বান্ধৱীসকল, আমাৰ মাছখন ৰেডি হৈ গৈছে। এয়া বৰ সুন্দৰ এটি ৰং আহিছে, দেখিছেনে? হালধীয়া বৰ ধুনীয়া ৰং এটি আহিছে। আপোনালোকে জিকাৰে বিভিন্ন টেঙা যোগ কৰি এনেকুৱা আঞ্জা বনাই খায় নহয় জানো? কেতিয়াবা নেমু টেঙাৰে খায়, কেতিয়াবা থেকেৰা টেঙাৰে খায়। এনেদৰে ঔটেঙাৰেও আপোনালোকে খাই চাবচোন। এইখনো খুবেই সোৱাদ ভৰা এখন ব্যঞ্জন, খুব ভাল পাব। এতিয়া আমাৰ হৈ গৈছে, আমি নমাব পৰা হৈ গৈছোঁ আৰু এতিয়া মই ভাতৰ লগত পৰিৱেশন কৰিম। আজি মোৰ মাছৰ এই ব্যঞ্জনবিধ কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত আপোনালোকৰ সুন্দৰ কমেণ্টসমূহ দিব। লগতে মোৰ চেনেলটি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।